শান্তি সম্প্ৰীতিৰ বাৰ্তাৰে বৰদিন উদযাপন আজি পবিত্ৰ বৰদিন বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে সৰুপথাৰতো উলহ মালহেৰে উদযাপন কৰিছে বৰদিন সৰুপথাৰ পদুমনিস্থিত ঈশ্বৰ নামঘৰত শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ বাৰ্তা লৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে পবিত্ৰ দিনটো সকলোৱে একগোট হৈ যীশুখ্ৰীষ্টক প্ৰাৰ্থনা জনাইছে পৃথিৱীবাসীৰ হৈ তেওঁলোকে ঈশ্বৰক প্ৰাৰ্থনা জনাইছে বুলি জানিবলৈ দিছে উল্লেখযোগ্য যে শীতকালীন সময়তে যীশুখ্ৰীষ্ট পৃথিৱীলৈ জন্মগ্ৰহণ কৰিছিল বুলি ইতিহাসত আছে আৰু সেই পবিত্ৰ সময়ছোৱাৰ পৰাই 25 ডিচেম্বৰ দিনটো খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে বৰদিন অৰ্থাৎ ডাঙৰ দিন হিচাপে পালন কৰে বুলি জানিবলৈ দিয়ে পুৱাৰ ভাগৰে পৰাই সৰুপথাৰত বৰদিনক লৈ উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকসকলে যীশুৰ উপাসনাত ব্ৰতী হোৱা দেখিবলৈ পোৱা গ'ল মহান ঈশ্বৰ যীশুক ধন্যবাদ জনাও যেহেতু আজি এই পবিত্ৰ দিনত আমি এনেদৰে সৌভাগ্যৱান হলো যে প্ৰভু যীশু খ্ৰীষ্টৰ যি জন্মদিন সেই জন্মদিন পালন কৰিবলৈ সামৰ্থ্য হলো দ্বিতীয়তে আজি এই সুযোগতে এই চেনেলৰ যোগেদি সকলোলৈ গোটেই অসমবাসী ভাৰতবাসীলৈ শুভ বৰদিন ও নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ 1 নং পদুমনি বাপ্তিষ্ট মণ্ডলীৰ হৈ আটাইলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে আমি প্ৰাৰ্থনা জনাইছোঁ মহান ঈশ্বৰ যীশুৰ আগত যাতে গোটেই অসমত ভাৰতবৰ্ষত পৃথিৱীত শান্তি সম্প্ৰীতি সদায় থাকে আমি তাৰে কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু এই বৰদিনে আটাইলৈ কঢ়িয়াই আনক শান্তি সম্প্ৰীতি সমৃদ্ধি কঢ়িয়াই আনক তাৰে কামনা কৰিলোঁ আৰু আজিৰ দিনটো বিশেষকৈ গোটেই পৃথিৱীৰ কাৰণে এটা ডাঙৰ উৎসৱ যেহেতু আজিৰ দিনতেই এই পৃথিৱীলৈ প্ৰভু যীশু খ্ৰীষ্ট নিজেই মানৱ ৰূপে নামি আহিলে আৰু এই মানৱ জাতিক উদ্ধাৰৰ অৰ্থে তেওঁ নিজেই ক্ৰুচত বলি হ'ল মৃত্যুক জয় কৰি পুনৰুত্থিত হ'ল স্বৰ্গলৈ গ'ল আৰু তেওঁ পুনৰাই আহি আমাক পুনৰাই তেওঁৰ কাষলৈ লৈ যাব আৰু সেয়ে তেওঁৰ যোগেদি যে আমি এক উদ্ধাৰৰ পথ পাইছোঁ ইয়াকে আজি আমি আনন্দৰ উৎসৱ স্বৰূপে পালন কৰিছোঁ আজি আমি 1 নং পদুমনি মণ্ডলীয়েও আমি এই আনন্দ আটাইৰে লগত ভগাই ল'বলৈ বিচাৰিছোঁ আহক আমি একেলগে প্ৰভুৰ উদ্দেশ্যে ঈশ্বৰৰ প্ৰশংসা কৰোঁ হওক এই চাৰ্চটো কিমান বছৰ হ'ল এই চাৰ্চটো আজি 108 বছৰ সম্পূৰ্ণ কৰিছে আজি আৰু কি প্ৰগ্ৰাম আছে ইয়াৰ পিছতে আমাৰ কেক কটা পৰ্ব আছে আৰু কেক কটা পৰ্বৰ পিছতে আমাৰ বিভিন্ন গীত মাত হ'ব গীত মাত লগতে ঈশ্বৰৰ বাক্যও প্ৰচাৰ কৰা হ'ব আৰু সন্ধ্যাবেলিকা বিশেষ কালচাৰেল প্ৰগ্ৰাম হ'ব আজি সন্ধ্যাবেলিকা আৰু তাতো বিভিন্ন ধৰণৰ কাৰ্যসূচীবিলাক থাকিব আৰু তাৰ দ্বাৰাই আমি প্ৰভুৰ প্ৰশংসা কৰিবলৈ আগবাঢ়িছোঁ